হয় নমস্কাৰ, মই হাফিজুৰ খান। আপোনালোকে চাই আছে দা নিউজ প্লাছ। হয়, মই এতিয়া উপস্থিত আছোঁ পূৰ্বৰ হৰিক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বেচিমাৰী পাম গাঁৱত। আৰু বেচিমাৰী পাম গাঁৱতে যদিও বানপানী, কিন্তু বানপানীৰ মাজত এটা ৰাস্তাৰ মাজত পচন্দ এটা গাঁত হৈছে। সেই গাঁতৰ কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াত বন্ধ হৈ পৰিছে, লগতে পথচাৰীৰ যাতায়াত বন্ধ হৈ পৰিছে। মই স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াত বন্ধ হৈ পৰিছে বা পথযাত্ৰীৰ বন্ধ হৈ পৰিছে, কি ক'ব দাদা? এই ৰাস্তাখনৰ বিষয়ে কি জনাব? এইখন ৰাস্তাৰ বিষয়ে ক'বলৈ গ'লে আমি বহুত দুখিত। মানে বহুত বছৰ আগতে এইখন ৰাস্তাইদি মানে যান বাহন আৰু মানুহবিলাক যাতায়াত কৰে। আমাৰ এইখন ৰাস্তা যিটো বানপানীৰ সমস্যাত, সেই বানপানীৰ সমস্যাত আমাৰ ধাৰৰ সোঁতত এটা ৰাস্তাৰ মাজতে এটা গত হৈছে। এইখন গতৰ কাৰণে মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু যান বাহন আমিও কৰিব পৰা নাই। মানে এই বিষয়ে ক'বলৈ গ'লে আমি বিধায়ক জাকিৰ হুছেইন আৰু আমাৰ ইয়াৰ পঞ্চায়তৰ প্ৰেচিডেণ্টে আমাৰ একো কাণ সাৰ দিয়া নাই। মানে আমাৰ বহুত এটা অসুবিধা হৈছে এইখন ৰাস্তাৰ বিষয়ে। তাৰপিছত হয়, নিশ্চয়কৈ মোৰ সৈতে আৰু এগৰাকী স্থানীয় ৰাইজ আছে। মই ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা, এই ৰাস্তাটো কিয় স্কুলীয়া ছাত্ৰ ছাত্ৰী বা লগতে পথযাত্ৰী কিয় যাবলৈ বন্ধ হৈ পৰিছে? হৈ পৰিছে এই কাৰণেই, ইয়াতে পচন্দ এটা গাঁত হৈছে। যদিও বা গাঁতটো মানে আগতে অলপ গাঁত আছিল, কিন্তু এইবাৰ আমাৰ বানপানী অহাৰ মানে ধাৰত অলপ বেছিকৈ গাঁত হৈছে। এতিয়া তাৰমানে একেবাৰে ৰাস্তাখিনি দি মানুহ যাতায়াত বন্ধ হৈ পৰিছে। মোটামুটি এইটো ৰাস্তা দি আপোনাৰ যশোদা, বুঢ়ীকামাৰ, বেচিমাৰী আদি অঞ্চলৰ মোটামুটি 1-2 মান ছাত্ৰ ছাত্ৰী আমাৰ বাগুদি হাইস্কুলত যায়। এই ছাত্ৰ ছাত্ৰী যায়, সকলো ছাত্ৰ ছাত্ৰী এতিয়া তাৰমানে যাতায়াত বন্ধ হৈ পৰিছে। সকলো ছাত্ৰ ছাত্ৰী চাগমাৰী বুঢ়ীকামাৰ ছাত্ৰ ছাত্ৰী যদিও তাৰমানে বেলেগ জেগা দি ঘূৰি গৈছে, তাৰমানে আমাৰ বেচিমাৰী গাঁৱৰ ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, একেবাৰে বন্ধ হৈ পৰিছে। ইয়াতে পচন্দ এটা গাঁত হৈছে। মোটামুটি মানুহ এটা তাৰমানে থিয়া দিব নোৱাৰে ইয়াতে, মানে তাত তাৰমানে ডুব যায়, একেবাৰে বন্ধ হৈ গৈছে ৰাস্তাটো। সেইকাৰণে আমি চৰকাৰৰ আহ্বান জনাইছোঁ সেইকাৰণেই যে এই ৰাস্তাখিনি যাতে আমাৰ কৰি দিয়ে, আৰু আমাৰ দলঙৰো অসুবিধা আছে, দলংখিনি যাতে কৰি দিয়ে। আৰু জাকিৰ হুছেইনৰ বিষয়ে ক'ব গ'লে, আমাৰ এইটো জাকিৰ হুছেইনৰ আণ্ডাৰত পৰে হৰিক্ষেত্ৰী সমষ্টি। ক'ব গ'লে সিয়াৰ কথা ক'ব গ'লে মানে আমাৰ দিন ৰাতি নাই। এই কাৰণেই সি মোটামুটি 8 বছৰ ধৰি বিধায়ক হৈ আছে আমাৰ বেচিমাৰীত। সি এতিয়ালৈকে কোনো এটা কামো কৰা নাই। এটা কাম সি দেখাই দিয়ক যে আমাৰ বেচিমাৰীত এটা কাম কৰিছে। সি এটা কামো কৰা নাই। এটা ভাল কৰক বেয়া কৰক, এটা কাম কৰক, এটা কামো কৰা নাই। আৰু সি বেচিমাৰী চিনি পায় না নাই, সেইটো মোৰ অলপ সন্দেহ আছে। দেখা গৈছে যে যদিও ৰাস্তা চিংচি বেলেগ ঠাইত, তথাপিও দেখা গৈছে যে বিধায়ক জাকিৰ হুছেইন চিকদাৰে যাতায়াতৰ বাবে কিবা এটা বাঁহৰ সাঁকো বনাই দিছে। আপোনাৰ এনে ঠিক আছে, আপুনি যিটো কথা কৈছে সেইটো মানে হ'ব পাৰে, কিন্তু কয়াকুছি বা ভক্তৰ ডুবা হ'ব পাৰে মোৰ সন্দেহ। কিন্তু আমাৰ বেচিমাৰী সিফালে নাই। কিন্তু সেনেকুৱা বেচিমাৰী এটা গাঁত হৈছে, ৰাস্তা মানুহ এটা মৰিছে, থাকক সি মৰক, মানুহ মৰছে, মানুহটো মৰিবই। কিন্তু সেনেকুৱা কি জানি সি ভাবে। কিন্তু আমাৰ এই ভক্তৰ ডুবা, কয়াকুছি আৰু পাকা বেতবাৰী আদি ঠাইত কাম কৰি আছে সি। মানে আমাৰ বেচিমাৰীত গাঁৱত সি কোনো কাম কৰা নাই। আৰু আমি ভাবি লৈছোঁ এতিয়া এইটোৱে যে সি পাকা বেতবাৰী, ভক্তৰ ডুবা আৰু কয়াকুছিৰ সেই ML, আমাৰ বেচিমাৰী গাঁৱৰ সি ML নহয়। আগতেই মানে কাম কৰা নাই সি মানে। আৰু নতুনকৈ আৰু আপোনালোকে দেখিছে নতুনকৈ চৰকাৰে ডিলিমিটেশ্যন কৰিছে, এই নিৰ্বাচন আয়োগে ডিলিমিটেশ্যন কৰাৰ পিছত আগতে যদিও অলপ চলপ তাৰমানে ফোনে খবৰ চবৰ লৈছে, কিন্তু এতিয়া মানে একেবাৰে খবৰ চবৰ বন্ধ হৈ গৈছে। এইকাৰণে মানে সিহঁতো এতিয়া ইয়াতে আহি কোনো লাভ নাই না, এইকাৰণে লাভ নাই। ডিলিমিটেশ্যন হৈছে, ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ বেচিমাৰী গাঁৱটো বৰপেটা সমষ্টিত পৰিছে, এইচিত পৰিলে সিয়াৰতো মানে কোনো লাভ নাই। সি মানে এনেকুৱা মানুহ, সি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, মানে সিয়াৰ লাভটোহে বুজে, সি তাৰমানে সিয়াৰ হেৰিটো নুবুজে। ইয়াতে আহিলে 1 টকা এটা খৰচ হ'লে সিহঁতৰ কোনো লাভ নাই। আমি এতিয়া ভোট দিব লাগিব আমাৰ বৰপেটা সমষ্টিত। এতিয়াতো সিয়াৰ হৰিক্ষেত্ৰী সমষ্টিত যদিও এটা ভোট পাইছে বেচিমাৰী গাঁৱৰ পৰা, মানে হৰিক্ষেত্ৰী সমষ্টিতো ইহে ভোট নাপায়। সেইকাৰণে একেবাৰে মানে সি একেবাৰে কাম বন্ধ হৈ পৰিছে, এতিয়া কাম কৰা নাই।
এটা কামো কৰে নাই। এতিয়া মূল সমস্যা আপোনালোকৰ ৰাস্তাৰ মাজতে পচন্দ গাঁত হৈছে, সেইকাৰণে ছাত্ৰ ছাত্ৰী যাব পৰা নাই। কি এতিয়া চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? এতিয়া আমি চৰকাৰ প্ৰশাসনক এইটোৱে আহ্বান জনাম, আমি এতিয়া জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াকতো আহ্বান জনালে নহ'ব, সিটো মানে আমাৰ কাম নকৰে আমি জানামতে। এতিয়া আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ এই ৰাস্তা আৰু দলংখিনি কৰি দিয়ে। মানে আমাৰ বিধায়ক নাই এতিয়া, আমি এতিয়া অকলশৰীয়া। ঠিক আছে, ধন্যবাদ। মোৰ সৈতে আৰু এগৰাকী ৰাইজ আছে, মই ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যদিও বানপানী দেখা গৈছে, তথাপিও ৰাস্তাৰ মাজত এটা পচন্দ গাঁত হৈছে, গাঁতৰ বিষয়ে কি জনাব? হয়, আমাৰ এইটো ৰাস্তাত মানে বানপানী আহি একদম ৰাস্তাটো ভাঙি ছিঙি পূৰা চুৰমাৰ হৈ গৈছে। এতিয়া আমি যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ আছে। আমাৰ বেচিমাৰী গাঁৱৰ পৰা বাগদি হাইস্কুলত যোৱা যিটো ৰাস্তা, এই ৰাস্তাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এই বাগদি হাইস্কুললৈ যায়। এতিয়া ছাত্ৰ ছাত্ৰীবিলাক স্কুলত যাব নোৱাৰা হৈছে। তো আমি এইটো ৰাস্তা আজি নহয়, বহু বছৰৰ পৰাই আমি ইয়াতে জ্বালা খাই আছোঁ। বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰিও এইটো ৰাস্তা আমি এতিয়ালৈকে কোনো ধৰণৰ আমি ফল পোৱা নাই। কিয়নো এই ৰাস্তাৰ বিষয়ে ক'ব গ'লে এইটো অঞ্চলৰ গোটেই মানুহে জানে যে আমাৰ এই ৰাস্তাৰ কাৰণে আমাৰ এই গাঁওখন কিমান পিছ পৰি আছে। কাৰণ না শিক্ষাৰ দিগত আছে, এনেই লেখাপঢ়া আজিকালি ছাত্ৰ ছাত্ৰীবিলাক এনেই লেখাপঢ়া নকৰে, তাৰ কাৰণে তাৰ উপৰিও আমাৰ ৰাস্তা ঘাট নাই, কিবা সা সুবিধা নাই। সেইকাৰণে আমি মানে বাৰম্বাৰ বিধায়ক বা পঞ্চায়ত প্ৰতিনিধিকো অৱগত কৰিছোঁ যে আমাৰ এইখিনি ৰাস্তাটো কৰি দিব লাগে, কিন্তু কোনো লাভ নাই, কোনো কাণসাৰ দিয়া নাই এতিয়ালৈকে। তো আমি বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰাৰ পিছতো আমাৰ কোনো কাম হোৱা নাই। আৰু আমাৰ যিটো বিধায়ক আছে জাকিৰ হুছেইন চিকদাৰ, তেখেতেকো বহুতবাৰ অৱগত কৰা গৈছে যে আমাৰ এই ৰাস্তা আৰু দলংখিনি আপুনি কৰি দিয়ক, আপুনি নিজে আহক। তেখেতেও জানে, কিন্তু বিভিন্ন সময়ত তেখেতক দাবী উত্থাপন কৰাৰ পিছতো আমাৰ ইয়াতে কোনো ধৰণৰ মানে তেখেতে গুৰুত্ব দিয়া নাই। কাৰণ যেতিয়া ভোট লাগে তেতিয়াহে আহে, তেতিয়াই মানে বিভিন্ন মিছলীয়া প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যেতিয়া ভোট পাৰ হৈ যায় তেতিয়া আৰু আমাৰ এইটো মানে এই বেচিবাৰী গাঁৱত আৰু এই ৰাস্তা দলং এইবিলাকৰ বিষয়ে সিহঁতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কিমান সংখ্যক ছাত্ৰ ছাত্ৰী এই ৰাস্তা দি এইটো ৰাস্তা দি আমাৰ প্ৰত্যেক দিন 200-300 মান ছাত্ৰ ছাত্ৰী যাতায়াত কৰে। কিন্তু এতিয়া যাতায়াত বন্ধ হৈ পৰিছে। এতিয়াতো একদম গোটেই ৰাস্তাটো বেয়া হৈ গৈছে, মানে আপোনাৰ এই বানপানী আহি একদম ৰাস্তাটো ভাঙি ছিঙি চুৰমাৰ হৈ গৈছে। এতিয়া আমাৰ প্ৰচণ্ড এটা গাঁত হৈছে, এই গাঁত মানে ছাত্ৰ ছাত্ৰীবিলাক যাব নোৱাৰা হৈছে। তো ছাত্ৰ ছাত্ৰী একদম স্কুলত যাবলৈ পৰাই নাই, এতিয়া স্কুলত আৰু যাব একদম বন্ধ হৈ গৈছে। তাৰমানে প্ৰচণ্ড গাঁত, এতিয়া আৰু কেনেকৈ যাব? ৰাস্তাত কিবা এটা সুবিধা থাকিব লাগিব না, তেতিয়াহে যাব পাৰিব। এতিয়া একদম পূৰা একদম প্ৰচণ্ড গাঁত হৈছে, সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাক এতিয়া ঘৰতো বহি আছে, স্কুলত যাব পৰা নাই। তো সেইকাৰণে আমি এতিয়া চৰকাৰ প্ৰশাসনক কি জনাব? এতিয়া চৰকাৰ প্ৰশাসনক আমি দাবী এইটোৱেই জনাওঁ যে আমাৰ এই ৰাস্তা আৰু দলংখিনি চৰকাৰে যাতে কৰি দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীবিলাকৰ বহুত অসুবিধা হৈছে। যাতে এই ৰাস্তা দি চৰকাৰ আৰু প্ৰশাসনে এই ৰাস্তাটো যাতে কৰি দি আমাৰ ছাত্ৰ ছাত্ৰীবিলাক যাতে স্কুলত যাওয়ার একটা সুবিধা কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।